মই এটা কথা কওঁচোন আপোনালোকক যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহজন এজন প্ৰফেশ্যনেল মানুহ ন অসমীয়া জাতি প্ৰফেশ্যনেল হোৱাটো বেয়া কথা নেকি মইতো ভাবোঁ যে সুইপাৰজনো প্ৰফেশ্যনেল হ'ব লাগে বেপাৰীজনো ফুটপাথৰ বেপাৰীজনো প্ৰফেশ্যনেল হ'ব লাগে খেতিয়কজনো প্ৰফেশ্যনেল হ'ব লাগে পলিটিচিয়ানজনো প্ৰফেশ্যনেল হ'ব লাগে বিজেপিয়ে অসমীয়া মানুহক প্ৰফেশ্যনেলিজমৰ পৰা আঁতৰাই হিতাধিকাৰী কৰিব খোজে অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰিব খোজে আৰু আমি ৰাইজৰ দলে বিচাৰোঁ যে অসমৰ প্ৰত্যেকজন মানুহ নিজৰ প্ৰফেশ্যনত প্ৰফেশ্যনেল হওক হয়নে গতিকে এক নম্বৰ কথা এজন মন্ত্ৰীয়ে সৰু ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী এজনক অপমান কৰা কথাটো ভালনে বেয়া বিজেপিৰ নিচিনা কি বুলি কয় নহয় তেওঁলোকৰ কি বিৰাট মানে তেওঁলোকৰ নৈতিকতাৰ কথা কোৱা কি কয় নৈতিকতাৰ কথা কৈ থকা তেওঁলোকৰ কি বুলি কয় সেইটো তেওঁলোকৰ বিৰাট থিয়ৰী আছে নহয় তেওঁলোকৰ যে বিৰাট চবকে যে ভাল পায় যে নৈতিকতাৰ কথা কয় যে একদম মানে একদম শেষৰজন মানুহৰলৈকে কল্যাণ বোলে দীনদয়াল উপাধ্যায় কৰিবলৈ দিছে আকৌ বোলে মোদীয়ে কৰিবলৈ দিছে সবকা সাথ সবকা বিকাশ এতিয়া সৰু ক্ষুদ্ৰ ব্যৱসায়ীজনক অপমান কৰাটোৱে বিজেপিৰ লক্ষ্য নেকি আদৰ্শ নেকি ক্ষুদ্ৰ মানুহবিলাক তাৰমানে বিজেপিৰ ওচৰত মানে ক্ষুদ্ৰ ব্যৱসায়ীবিলাক সৰু মানুহবিলাক কষ্ট কৰি খোৱা মানুহবিলাক শ্ৰম কৰি খোৱা মানুহবিলাক বেয়া আৰু তেওঁলোকে পইচা দি কিনি লৈ হিতাধিকাৰী কৰা আৰু তেওঁলোকক কিনি লোৱা মানুহজন ভাল নেকি প্ৰশান্ত ফুকনক ইমান সোধা আচলতে সুধিবলগীয়া মানুহ নহয় তেওঁ মই শুনা মতেতো মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটোৱে সন্দেহ মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটো সন্দেহ থকা মানুহজনেতো এনেকুৱা ধৰণৰ ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব হয়নে নহয় ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব সেই মানুহজনে আপোনালোকৰ মনত পৰেনে যে পিঁয়াজৰ মালা পিন্ধিছিলে সেই মানুহজনে আপোনাৰ মনত পৰেনে যে আপোনাৰ এই গৰু গাড়ীত যে এই কি গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে তেতিয়াতো তেওঁ গৰু বেপাৰীতকৈ ছাৰ আছিলে হয়নে নহয় গৰু দালালবিলাক যে থাকে বজাৰবিলাকত যে গৰু দালাল থাকে এইজনক ফটকৈ কিবা এটা ক'লে সেইজনৰ পৰা গৰুহাল মুখতে কিনি ল'লে আকৌ তাতে দালালি কৰি বেছি দামত বিক্ৰী কৰি দিলে যে প্ৰশান্ত ফুকন তেনেকুৱা মানুহ নহয় জানো হয়নে নহয় যিজন মানুহক মানে মন্ত্ৰিত্ব দিছে উজনি অসমৰ মানুহ এটাক দিব লাগে কাৰণে উজনি অসমত বিজেপি খুব বেয়া হৈছে তাৰপিছত এদিনো ফাইল চুবলৈ দিয়া নাই প্ৰশান্ত ফুকন তেওঁৰ নাম হয়নে উজনি অসমত বিজেপিৰ পৰিস্থিতি বেয়া কাৰণে প্ৰশান্ত ফুকনক মন্ত্ৰী দিলে মন্ত্ৰী দিয়াৰ পাছত কৈ দিলে নটিচ উলিয়াই দিলে যে প্ৰশান্ত ফুকনক এখনো কাগজ চুবলৈ দিয়া নহ'ব কি কয় এইটো অসমীয়াত এটা কথা আছে নহয় যে অসমীয়াত এটা কথা আছে নহয় যে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ প্ৰশান্ত ফুকন হ'ল নিধিৰাম চৰ্দাৰ প্ৰশান্ত ফুকন হ'ল মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা সঁচা কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ যিবিলাক ফকলাণ্ডো আছে তেনেকুৱা এটা ফকলাণ্ডৰ নাম হ'ল প্ৰশান্ত ফুকন সৰ্বকালৰ সৰ্বনিকৃষ্ট ফকলাণ্ড সেই মানুহটোৱে যদি মোৰ বিষয়ে কিবা এটা কয় তেতিয়াহ'লে মোৰ গৌৰৱ বৃদ্ধি পাব আৰু মোক যিটো কথা কৈছে যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ নিচিনা নিগনি মৰা দৰৱ বিক্ৰী কৰা প্ৰফেশ্যনেল মানুহজনৰ লগত যদি মোক তুলনা কৰিছে মই সুখী মই অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰিবৰ কাৰণে লাগি আছোঁ বিজেপিৰ নিচিনাকৈ হিতাধিকাৰী জাতি বনাব খোজা নাই আৰু সেইকাৰণে মই প্ৰশান্ত ফুকনৰ এই কথাবিলাকক ভাবিবলগীয়া কথা বুলি ভবা নাই তেওঁ এজন চেলেপু মানুহ চেলেপু হৈ থাকিব দিয়ক মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰোঁ যোনেই সভাপতি হওক তেখেতকে আদৰণি জনাম মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছোঁ নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে APCCৰ সভাপতি কংগ্ৰেছৰ APCCৰ সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCCৰ সভাপতি গৌৰৱ গগৈ হৈ থাকক এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই
তথাপিও আপুনি কি ভাল পাব মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে এইবাৰ ২৬টো ভালকৈ খেলিব লাগে তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে এওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা তোমালোকে ঐক্যমঞ্চ কৰি লোৱা বিৰোধীৰ লগত একলগ হৈ লোৱা তেতিয়াহ'লে ২৬ত আমি বিজেপিক হৰুৱাই দিম কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে যদি ২৬ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয় তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব এইটো এক দুই কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব তিনি যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্যমঞ্চ তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব নে নাহাৰিব এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত কংগ্ৰেছে বিজেপিক জিকায়ো দিব পাৰে কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত